ৰামচন্দ্ৰ সীতাৰ আভৰণ প্ৰদৰ্শন। সুগ্ৰীৱে ক'লে, হে ৰাম, তোমাক এটা কথা কওঁ। সীতাক আমি দেখা পাইছিলোঁ নেকি? আমি 5টা বান্দৰ পৰ্বতত আছিলোঁ। তাত থাকোঁতে ৰাৱণৰ ৰথত এজনী কন্যা দেখিছিলোঁ। হাত ভৰি আচাৰি আছিল, সোণৰ অলংকাৰৰ শব্দ হৈছিল। গৰুড়ৰ মুখত বন্ধা যেন সৰ্পিনীহে, লগত উত্তৰি, গাত আভৰণ, ৰথৰ পৰা যেন তৰাবিলাকহে পৰিলে। অনুমানত ধৰিব পাৰিছোঁ সেয়াই তোমাৰ সুন্দৰী। যত্ন কৰি তেওঁৰ ভূষণ উত্তৰি ৰাখি থৈছোঁ। যদি তুমি আজ্ঞা কৰা তেতিয়াহ'লে আমি সেইখন তোমাৰ আগত আনি দিব পাৰোঁ। শ্ৰীৰামে ক'লে, হে মিত্ৰ, তাকেই বিধান কৰা। সীতাৰ চিহ্ন দেখুৱাই মোৰ প্ৰাণ ৰক্ষা কৰা। তেতিয়া ৰামৰ ওচৰলৈ সেই আভৰণ আনি দিলে। সেয়া দেখি ৰামৰ মন সাগৰৰ নিচিনাকৈ উথলিবলৈ ধৰিলে। ব্যাকুল হৈ ৰাম পৃথিৱীত পৰি গ'ল। নয়নৰ জলেৰে সমস্ত গা তিতি গ'ল। সুন্দৰী, তুমি ক'ত আছা বুলি বিলাপ কৰিবলৈ ধৰিলে। তোমাৰ ভূষণ, তোমাৰ উত্তৰি মোক জানিবলৈ দিবলৈ এয়া পথত পেলাই গৈছিলা। হে প্ৰিয়বৰ, কোৱাচোন কোনফালে গ'লে কেনেকৈ জানিম? হে সুগ্ৰীৱ, তুমি মোৰ সখা, গতিকে কোৱাচোন কোৱা, পুনৰ জানো মই জানকীক দেখিবলৈ পাম? জানকীৰ ৰূপ মনত উদয় হ'ল। তেওঁৰ জ্ঞান হত হোৱা দেখি বিশ্ব তমোময় হৈ গৈছে। ৰাতিয়ে দিনে মন দহি থাকে, থিৰ নহয়। স্বৰ্গ মৰ্ত্য পাতালত ৰাৱণ য'তেই থাকক, তাতেই ৰাক্ষস জাতিক সবংশে ধ্বংস কৰিম। ত্ৰিভুৱনত সকলোৱে মোৰ ধনুৰ কথা জানে। ৰাক্ষসক মাৰিমেই বান আনা, মই তাক বধ কৰিলেহে শোকাগ্নি নিৰ্বাপিত হ'ব। সুগ্ৰীৱেও ৰামক নানা প্ৰকাৰে বুজাব ধৰিলে। ৰামৰ নাম মহিমা। সমন দমন ৰাৱণ ৰাজন, ৰাৱণ দমন ৰাম, সমন ভৱন নহয় গমন, যিটো লয় ৰাম নাম। সুকৃত জনম দুষ্কৃত দমন, শ্ৰুতি সুখ ৰামায়ণ, শ্ৰৱণ মনন কৰে সেই জন, তুষ্ট হুৱে নাৰায়ণ। ৰাম তুষ্ট হুৱে নাৰায়ণ। হে ভাই ভাতৃসৱ, ৰাম নাম জপ কৰা, অন্য কৰ্ম পিছত। ৰাম নামৰ বাহিৰে আন ধৰ্ম মিছা। হে নৰসকল, মৃত্যু সময়ত যদি ৰাম নাম ল'ব পাৰা, বিমানত উঠি দেৱলোকলৈ যাব পাৰিবা। শ্ৰীৰামৰ মহিমাৰ কি তুলনা দিম? বাল্মীকিৰ গুণত পাপীজনো মুক্ত হয়। যিজনে ৰামায়ণ শুনে তেওঁ অশ্বমেধৰ ফল পায়। হে ভাইসকল, ৰাম নাম ল'বলৈ হেলা নকৰিবা। ভৱসিন্ধু তৰিবলৈ ৰাম নামেই ভেলা। ৰাম অনাথৰ নাথ, তেওঁ লীলা প্ৰকাশ কৰিবলৈ অৱতাৰ হৈছিল। বনৰ বান্দৰ ৰামৰ লগত বন্দী, শিল পানীত উপঙিছিল। ৰাম নাম স্মৰণত যমৰ দায়ৰ পৰা তৰিব পাৰি।
ভৱ সিন্ধু তৰিবলৈ ৰামৰ চৰণেই তৰি।